এইবাৰ মংগলদৈ বাঘ পৰি 2 সন্তানৰ মাতৃ নিৰুদ্দেশ। নাম পাৰবিন চুলতানা। ঘৰ মংগলদৈ বাঘবৰী বেগামুখত। হয়, মংগলদৈ থানাৰ অন্তৰ্গত বাঘপৰী গাঁৱৰ আবুল হুছেইন নামৰ যুৱক এজনৰ সৈতে 10 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল পাৰবিন চুলতানে। ইমান দিনে দুয়োজনৰে সংসাৰ ঠিকেই চলি আছিল যদিও মাজে মাজে সংসাৰী জীৱনত তৰ্ক বিতৰ্ক হৈছিল। তথাপিও দুয়োজনে 2টা সন্তানক লৈ সুখেৰে সংসাৰ কৰি আহিছিল। হঠাৎ আবুল হুছেইনৰ বেয়া দিন আহিল। যোৱা 27/11/2024 পুৱা 10 বজাত আবুল হুছেইনৰ কইনা পাৰবিন চুলতানে 7 বছৰৰ পুত্ৰ সন্তানক লৈ নিজ ঘৰৰ পৰা ওলাই গুচি যায়। এতিয়ালৈ কোনো সন্ধান নাই পাৰবিন চুলতানৰ। কান্দোনত ভাঙি পৰিছে আবুল হুছেইন। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া মোৰ কন্যা হ'ল পাৰবিন চুলতানা। মোৰ আজি 14 বছৰ হ'ল সংসাৰী কৰি আছোঁ। আমাৰ 2টাত ভেজাল নাই। আজি 6 মাহৰ পৰা কি হৈছে, কিবা মেডিচিন কোনোবাই কি কৰিছে সেইটো মই নাজানো, কিন্তু 6 মাহৰ পৰা কোনো কথা চথা নুশুনে, খালি এই তালুবালু কৰি থাকে, ক'ত যাম ক'ত নাযাম এনেকৈ কৰি থাকে। থাকোঁতে তাৰপিছত একবাৰ জলপাইগুৰি গ'ল, তাৰপৰা ধৰি লৈ আহিলোঁ। আহি কিছুদিন থাকিল, থকাৰ পিছত এই 10 দিন আগত, আজিৰ পৰা 10 দিন আগত এই 10টা বজাত মোৰ এটা ল'ৰা এটা ছোৱালী, এই ছোৱালীটোক থৈ ল'ৰাটো লৈ এই 10টা বজাৰ পৰা ক'ত গেছি আজিলৈকে আমি ইমান বিচাৰিছোঁ জেগা, কোনো জেগাত আমি খোজ পোৱা নাই। এতিয়া খোজ নাপোৱাত ধৰি এতিয়া মই এনেকুৱা হৈছোঁ, ইমান মৰম কৰাত, ইমান হেৰি কৰাত, তেওঁ মোক খুব মৰম কৰিছিল। পাৰবিন চুলতানক ময়ো খুব মৰম কৰিছিলোঁ। মই থানাত যাই মই এজাহাৰ দিছোঁ। থানাত এইটো থানাই কি কৰে কৰিব এইটো। এতিয়া মোৰ কথা হ'ল, মই ইমান মৰম কৰাত মোক ইমান দুখ দি থৈ তেওঁ যে মোৰ ল'ৰাটো লৈ গুচি গ'ল, এতিয়া মই ঠাইম কিয়ে দিম? মোৰ আগতো নাই, কোনো পিছতো কোনো নাই। মই তাৰ পাৰবিন চুলতানা মই একদম নিজৰ মানুহ বুলি মই আছিলোঁ। আজি মই এতিয়া ঘৰত সোমব নোৱাৰো। মোক ৰাতি দিনে মোৰ মনত পৰে, মই থাকিব নোৱাৰো। মোৰ কান্দনি গৈছে। মই এটা সিদ্ধান্ত লৈছোঁ, এই গৰম মই আৰু নুঘুমাওঁ। মই বাহিৰত মই বিছনা কৰি লৈছোঁ। মই এতিয়া নাখাই মৰি যাম। পাৰবিন চুলতানা নাগলৈকে মই ভাত চাত মই একো নাখাওঁ, দৰকাৰ মই মৰি যাম। মই মৰি যাওঁ যদি এই দায়িত্ব মই চৰকাৰক মই জনাই থৈ যাম, যেন এই দায়িত্বৰ শাস্তি যেন পাৰবিন চুলতানা পায়। মোক যিখিনি শাস্তি দিছে এইখিনি শাস্তি যেন পায়। মইতো বাচি নাথাকো। এই মোৰ ছোৱালীটো মোৰ তাৰ নানিমা আঘাটো গতাই দি মোৰ আগতো নাই পিছে নাই। মোৰতো মই দুনিয়াৰ পৰা মই বিদায় লৈ যাম যদি এই 10-15 দিনত যদি মোৰ তাত নাই, মই আৰু থাকিব নোৱাৰিম। আব্বা মৰি যাব, মই কাৰ লগত মা তুমি ক'ত আছা? মই কাৰ লগত থাকিম? আব্বা মৰি যাব। আব্বা মৰি যাব, তুমি মই কাৰ লগত থাকিম? তোমাৰ আম্মাৰ নাম কি? পাৰবিন বেগম। এতিয়া তোমাক খোৱা লোৱা স্কুলত যোৱা তুমি কৰি আছা নে? কৰি আছো, মায়ে দিছে। অ মা তুমি মই কাৰ লগত থাকিম? আব্বা মৰি গেলে মই কাৰ লগত থাকিম? মৰি যাব ওলাইছে। আম্মা তুমি কি হৈছে তোমাৰ আব্বা? মৰি যাব ওলাইছে। তোমাৰ কাৰণে? আম্মাৰ কাৰণে। তোমাৰ আম্মা নাই? নাই। আব্বা এতিয়া আম্মা তুমি মৰি যাব ওলাইছে। মই এটাই অনুৰোধ কৰিছো, যাতে মই নাতি আৰু ছোৱালী মই পাবা লাগে। মোৰ জোৱাই পগলা হৈছে, মই জোৱাইকেইটা মইতো একো দায় পোৱা নাই। সিহঁতে কিবা লাগছি সেইটো আৰু বাদ দিয়া। সেই আজি এই 10 দিন হ'ল আহি মোৰ ছোৱালীৰ কোনো অনুসৰণ নাই। মই বিচাৰিবই লাগিব, মই ৰাইজক জনাবই লাগিব। মই তেহে পাৱনি কৰিব কোনোবাই যদি পাই যায়। সেইটো কাৰণে মই ৰাইজক অনুৰোধ কৰিলোঁ।